আজি দেওবাৰ কাপোৰ ধুই পেলাই মেলিব আহিছোঁ। কি কৰি আছে আম্মা? কাপোৰ মেলি আছোঁ। ৰাতিপুৱা উঠি নাস্তা খালোঁ। দেৰিকৈ উঠিলোঁ, উঠি পেলাই কাপোৰখিনি মেলি আছোঁ। বতৰটো এনেকুৱা কৰিছে, এবাৰ বৰষুণ দিব নিদিব, কাপোৰ আছে কাপোৰ মেলিলোঁ। ধুনীয়া ফুল দুপৰীয়া হ'লেতো বন্ধ হৈ গৈছে। ফুলখিনি ইমান ধুনীয়া ফুল থাকে। এয়া দুপৰীয়া হোৱালৈকে ফুলখিনি এটা মুজি যায়। কাপোৰখিনি মেলি যাম। আজি দুপৰীয়া ৰন্ধা বঢ়া তিতা কেৰেলা, ভাত কেৰেলা আৰু শুকান মাছ আলু দি পেলাই চৰচৰি বনাম। তেলতে নহৰু দি দিছোঁ, তাৰপিছত বেছিকৈ পিঁয়াজ দিছোঁ। এইবিলাক সৰু মাছৰ মাথা আনকৈ বেলেগে কাটি ৰাখিছোঁ, চাটনি বনাম। তাতে দি দিম, ভাজি ল'ম। নহৰু লাগিছিলে দুটামান, দি এৰাই পেলাই ভাজা এনেকৈ নহৰুটো চিলাই লৈ মছলা অকণমান ৰেডি কৰি লৈছিলোঁ। শুকান সৰু এনেকৈ 2 চামুচ যে সৰু শুকান মাছটো এইটো দিছোঁ। মই চৰচৰি বনালে ভাল লাগে। মছলা নহৰু তেলত আদা দি পেলাই নহৰু আকৌ অলপমান জ্বলা দিলে ভাল লাগে। তেলত নহৰুটো দি দিওঁ, পিঁয়াজ কাটি দিওঁ। বতৰ দালি পিছটো বৰষুণ দি আছে, দেওবাৰ হৈছে, দেওবাৰ ফুৰাব লৈ যাম। বৰষুণ দি আছে, পাৰ্কে লৈ যাব নোৱাৰোঁ। সেইকাৰণে দিনৰ ৰন্ধা বঢ়া কৰি আছোঁ, কৰি লওঁ। ৰাতিৰ ভাত বাঢ়িব ওলাইছোঁ। ৰাতি একো বনা নাই, দিনৰীয়া মাছৰ কণা চব্জি আছে। দেউতাৰ পৰা নাখায়। তাৰপিছত দোকানৰ পৰা মাংস তৰকাৰী কিনি আনিছে, আনি পেলাই কেৰাহীত গৰম চৰম দি থৈ দিলে। সেইদিনত মই চব্জি শুকান মাছ দি এনেকৈ বনাইছিলোঁ, চৰচৰি বনাইছিলোঁ, নাখায়। তাৰপিছত এইখিনি নিজৰ কিনি আনিছে, কামত গৈছিলে। তাৰপিছত মাছৰ চাটনি আছে, মাছৰ চাটনি মই লওঁ, মাছৰ চাটনি দিলে নাখায়। তাৰপিছত জ্বলা হৈছে কাৰণে নাখায়। হৈ গ'ল। কালি পৰীক্ষা আছে, 2টা পৰীক্ষা দিলে। কালি অংক আছে, নপঢ়িলে আজি কিতাপে নিমিলিলে। তাই বোলে হৈ আছে, তাই নাজানো আৰু পৰীক্ষাত কি লিখিছে। তাইটো প্ৰথম পৰীক্ষা আগতে যোনটো চুইথমত পঢ়িছিল, তাতে মানে তাই কি কয় চব বৰ্ডত লিখি দিছে, চাই লিখিছে। বতৰ চাই লিখিব নোৱাৰে, নাকত দিছে। নাজানো আৰু টেষ্ট পৰীক্ষা ভালে আছে, ঠিকে আছে। এতিয়া কি কৰি নাজানো আৰু, ভাল হ'লে হ'ল। এতিয়া আৰু কি আৰু সৰু ক্লাছ 1ত ভাল বিয়াৰ আচলতে কৰিয়ে আছে। বাচন দি দিছোঁ ভাত। আজিকালি মাটিতে খাওঁ, আনি ল'ম। 2টা মানুহ ইমান ঝেমেলা, দিনতে বনাওঁ, ৰাতিকালে বনাওঁ। গৰমত বাৰে বাৰে আকৌ সোমাই থাকিব মন নাযায়। বৰ গৰম আজি, তাৰ লগত বহুত বতৰ ভাল, বহুত বতৰ ভাল। এইকেইদিন যিটো গৰম, দিনটোত যিটোকে বৰষুণ দি আছিলে। ৰাস্তাত মানুহ, আজি দেওবাৰ, ৰাস্তা একেবাৰে খালী। ফুলে খিৰিকীখন খুলি দিলে ধুনীয়াকৈ বতাহ যায়। আল্লাহ হাফিজ। মুভিটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। মা কি কৰি আছা? অকণমান বাচিছোঁ, 10 টকা লৈ আহিছিলোঁ, শুকাই গৈছে। আম খুৱাই দিয়া না প্লিজ, যোৱা যোৱাচোন, খুৱাই দিয়া এটা। হাৰে ঐ দিয়া। এয়া দুপৰীয়া ভাত খাব ওলাইছোঁ। এইফালে আলু সনা, ভাত কেৰেলা সনা, মাছৰ সনা, এইফালে দালি, তাৰপিছত বেঙেনা আলু দি চৰচৰি বনাইছোঁ। এয়া দুপৰীয়া ভাত। ইমান গৰম, আজি শুক্ৰবাৰ। ভাত জিৰফাক স্কুলৰ পৰা ভাত খুৱাই দিলোঁ, তাইক খালে। ৰাজমা দি গৰমৰ অৱস্থা একদম বেয়া হৈ গৈছে। বনাই কি কম, চাৰিফালে ডাব খালোঁ, চাচেও কিনে ভাত দেৰিকৈ খালোঁ। তাৰপিছত এনেকৈ ডাবৰ যে কোমলীয়া, এইটো ভাল লাগে খাই, মিঠা মিঠা এনেকুৱা মিঠা। পুৰা ভাত সাজ খাই লওঁ, লাইটটো বন্ধ কৰি ৰাখিছোঁ, গৰম হয়। এয়া ৰাতি ভাত খাব ওলাইছোঁ। দিনৰ তৰকাৰী আছে, এইফালে আলু সনা বাচিখিনি মই লৈ লৈছোঁ। এইফালে ফেনৰ বতাহত ভাত ঠাণ্ডা কৰি আছোঁ, গৰম। দিনতে বনাইছিলোঁ, এতিয়া খালি গৰম দিলোঁ ভাল কৰি।
ৰাতি 12টা বাজে ভাত সাজ খাই লওঁ জেইফাটো বোলে আজিকালি পৰীক্ষা আছে জলদি খোৱালোঁ তাৰপিছত হৈ গ'ল তাৰপিছত আজি বজাৰ গ'লোঁ বজাৰ যাওঁ কঁঠাল আনি কঁঠাল গোটেই পচা কিন্তু পচা কাৰণে কঁঠালৰ গুটিকেইটা ইন্ধৰি বেয়া হৈ উপায় নাই আৰু গুটিকেইটা কামত সেইবোৰ চব্জি খাব পৰা যাব কঁঠালটোহে খাব পৰা নগ'ল এতিয়া পইচা ভাল ক'লে লৈ আহিলোঁ উপায় নাই আৰু বছৰৰ ফল খাব মন যায় তেতিয়া আনিলোঁ ঘৰত আমাৰ কঁঠাল আছে ইমান মিঠা এটা গাড়ী আহিলে মোক আৰু পঠাই দিয়ে গাড়ী চাৰিও নাহে এতিয়া আমিও আৰু এতিয়া যোৱা নহয় পৰীক্ষা চলি আছে ঘৰৰ কথাটো বহুত মিঠা কিনা কঁঠালবিলাক এনেকুৱা বেয়াই ওলায় তাৰ উপায় নাই আৰু এতিয়া ভাত খাই আছে এইবিলাক কাপোৰ মোৰ পাহাৰ হৈ আছে ধুই ধুইছে এইবিলাক জাপাই নে কেতিয়া ক'ব নোৱাৰোঁ